এনেকৈ চাফা কৰে। আদা বাৰীখন এনেকৈ চাফা কৰি থাকিব লাগে মাজে সময়ে। না আৰু কিমান দিনৰ পিছত কৰিব লাগিব আকৌ? ভাদ মাহ যাব লাগিব। তাৰপিছত আকৌ এবাৰ কৰিব লাগিব ন? আৰু এতিয়াতো এইটো হাবিবোৰ চাফা নকৰিলে আদাওতো নাবাঢ়িব। আদাটো বাঢ়িব অঁ, কিন্তু আদাটো তলত বনৰ শিপাই ডাঙৰ হ'ব নিদিব, চেপি থৈ দিব ন? অঁ, কাৰণ এজোপা আদাত যদি আধা কিলো হ'ব লাগে সেইটো হ'বগৈ 200 গ্ৰাম, হয় নহয়? কথাটো সেইটোৱে। এতিয়া সেইটো কাৰণেতো চাফা কৰি থাকিব লাগে ন মাজে সময়ে, যাতে এইটো বনবোৰে বা হাবিবোৰে মানে এইটো আদাটোক বাঢ়িবৰ কাৰণে মানে কিবা কৰে ন, বাঢ়িব নিদিয়ে। সেইকাৰণে হাবিবোৰ চাফা কৰি থাকিব লাগে, ঠিক আছে? এয়া নানাই ধুনীয়াকৈ চাফা কৰি দিছে।